টিপ টপ দেখিলে হৈ আহো বুলি নকবা মাজনী টিপ টপ দেখিলে নাহো বুলি নকবা মাজনী মাজনী ঐ মোৰেনো পানী পৰা ঘৰ হাতত চৰিয়ালৈ পানীটো থাকোতে মাজনী হাতত চৰিয়ালৈ পানীটো থাকোতে মাজনী মাজনী ঐ ববনু পানী লগা নমস্কাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ প্ৰতিগৰাকী দৰ্শকলে মই সঞ্জীৱ লাহনে আগন্তুক ভোগালী বিহু আৰু আৰম্ভ হৈ যোৱা ইংৰাজী নৱবৰ্ষৰ শুভকামনা জনালো। প্ৰিয় দৰ্শকসকল, আপোনালোক সকলোৱে জানেই যেহেতু শীতৰ এয়া মেলানি বগা সময়, মাঘ বিহুৰ পিছতে আপোনাৰ প্ৰিয় জুহালখন, আপোনাৰ প্ৰিয় নিহালিখন এইবোৰৰ কাৰণে সাজু হ'ব লাগিব। তাৰ প্ৰাক মুহূৰ্তত আমি আমাৰ দৰ্শকসকলক লখিমপুৰৰ পৰা শীতৰ যি উমাল সন্ধিয়া তাৰ আমেজ দিবলৈ যত্ন কৰিম। মোৰ লগত আছে উদীয়মান শিল্পী সমীৰণ শইকীয়া। সমীৰণ শইকীয়া মোৰ কাষতে আছে আৰু আজি গীতাই মাতে সন্ধিয়াটো আমি জীপাল কৰিবলৈ যত্ন কৰিম। তাৰ পূৰ্বে আমি আমাৰ প্ৰিয় দৰ্শকসকলক এটা দৃশ্য দেখুৱাবৰ কাৰণে মই সহযোগী গুণ জনাইছোঁ। দে চাওক, যিখন জুহালত আমি বহি আছোঁ জুহালৰ কাষত, তাত আচলতে প্ৰথমে কওঁ অসমীয়া পৰম্পৰাৰ লগত জড়িত চুঙা চাউল, চুঙা জলপান অৰ্থাৎ চুঙা পিঠা সকলোখিনি সাজু কৰি থোৱা আছে। চুঙা দিয়া মাংসও আছে নিশ্চয়, আমি কথা পাতিম সবিশেষ। তাৰ উপৰিও আছে মাংস, মাছ, সকলোখিনি সাজু হৈ আছে। এই সকলোখিনি আমি খাম আৰু শীতৰ আমেজ ল'ম আৰু সমানে সমানে সমীৰণ উদীয়মান শিল্পী সমীৰণ শইকীয়াৰ আমি গীত শুনিবলৈ যত্ন কৰিম। সমীৰণ, হয়, তোমালোকৰ চোতালত মানে পাণবাৰী মাজগাঁৱত তোমালোকৰ চোতালত আয়োজন কৰা এই পৰিৱেশটো সঁচাকৈ অনন্য। এই জুহালখন অতি প্ৰিয়, গ্ৰাম্য জীৱনৰ চহা জীৱনৰ লগত একাত্ম হৈ থকা এটা বস্তু, কিন্তু ক্ৰমাৎ আধুনিকতাৰ মাজত আধুনিক পৰিৱেশত এই এটা পৰিৱেশটো বিচাৰি আমি কৰিবলৈ যাবলগীয়া হয়। প্ৰথমে ধন্যবাদ জনাইছোঁ আৰু ভোগালী বিহুৰ শুভকামনা জনাইছোঁ আগতীয়াকৈ এই পৰিৱেশটো ৰচনা কৰাৰ কাৰণে। কিবা ক'বা নেকি? ধন্যবাদ। আপোনালোকো নতুন বৰ্ষৰ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। সকলো অসমবাসী ৰাইজলৈ নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ আৰু লগতে আগন্তুক মাঘৰ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমি এনেকে ডিচেম্বৰ সোমোৱাৰ পৰা আমি এনেকে অলপ আয়োজন কৰি খাই থাকোঁ। আমাৰ কথা পিছত শুনিম। প্ৰিয় দৰ্শকসকল, সমীৰণ শইকীয়া হ'ল এগৰাকী উদীয়মান শিল্পী, খুব সুন্দৰ কণ্ঠ সমীৰণৰ। প্ৰথমে এটি গীত, তাৰপিছত আমি কথা এটি গীত শুনিম। প্ৰথমে মোৰ নিজৰে এটি মই মিউজিক কৰিছিলোঁ, সেই গীতটোৱে গৈছোঁ থাকিব দিয়া। থাকিব দিয়া মাথো হৈ তোমাৰ হাঁহিব দিয়া উঠক এবাৰ ৰঙীন আবিৰৰে ফাগুন হোৱা তুমি চেঁচা এটি পৰশ বুকুত দিয়া তুমি মই জুমি জুমি চাওঁ যোন যেন মুখনিলে মন উৰি উৰি যায় তোমাৰ কাষৰলে। আরে আরে তুমি চালে চেমুলে বুকু কবেলা যতে আঁকি আঁকি থওঁ তোমাৰ ছবি বুকুতে গোপনে উশাহ নিশাহ লওঁ প্ৰতিটো পলে তোমাৰ ভাৱনাতে ছাতি ফুটি লাগে কৰি যতে মোৰ এতিয়া মৰমে। তুমি বাৰু দিবাৰে মৰম মোকে, তুমি ৰাখিবানে চিৰদিন সুখতে, তুমি জানো থাকিবানে মোৰে হিয়াত সাতো জনমলে। তোমাতেই দি থকৰ সকলো আশা, তোমাতেই সপোনৰ নুবুজা ভাষা, ভাল ফুল মৰমৰে তোমাক হোৱা তুমি মই জুমি জুমি চাওঁ যোন যেন মুখনিলে মন উৰি উৰি যায় তোমাৰ কাষৰলে। অতি সুন্দৰ, ভাল লাগিলে।
প্ৰিয় দৰ্শকসকল, চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্টৰ এই ডিজিটেল পেজ। কমেণ্ট যোগে জনাওক সমীৰণৰ গীত কেনেকুৱা পাইছে, কমেণ্ট যোগে জনাওক। আমাৰ এই পৰিৱেশ, গ্ৰাম্য পৰিৱেশ, আচলতে মই পুনৰ কৈছোঁ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ পাণবাৰী মাজগাঁৱত উপস্থিত আছোঁ। গাঁও যিহেতু, গাঁৱৰ এই পৰিৱেশ নিভাঁজ পৰিৱেশ। এটা অকণমান কথাও পাতোঁ যিহেতু, সাধাৰণতে এনেকুৱা ধৰণৰ পৰিৱেশবিলাক শিল্পীৰ গীতত, শিল্পীৰ কথাত, গীতে মাতেহে এতিয়া আছেগৈ। মই পুনৰ ক'ম যে পাহৰিছোঁ আচলতে এই পৰিৱেশবিলাক আমি নতুন প্ৰজন্মক চিনাকি কৰি দিব লাগিব, নহ'লে এইবিলাক নাইকিয়া হৈ থাকিব। যে আমি জুহালৰ কাষত ভৰিছিলোঁ গম পাবৰ কাৰণে, এনেকৈ মাছ মাংস পুৰি খাইছিলোঁ বা খৰি কাটি খাইছিলোঁ, চুঙা দিয়া চাউল খাইছিলোঁ, ক্ৰমে এইবিলাক নাইকিয়া হৈ গৈছে, অনুভৱ কৰা চাগে? ক্ৰমে নাইকিয়া হৈছে, দিন বাঢ়ি গৈছে, দিনবিলাক বেলেগ বেলেগ হৈ গৈছে, পৰিৱৰ্তনটো আহিছে। তথাপিও আমাৰ গ্ৰাম্য সমাজত এইখিনি প্ৰচলিত এতিয়াও আছে। নগৰত চহৰত যিহেতু অলপ কমিছে যদিও আমাৰ গ্ৰাম্য সমাজত তাৰ প্ৰভাৱটো এতিয়াও আছে। মানে প্ৰয়োজন নহ'লেও আমি জীয়াই ৰাখিবৰ কাৰণে গীতে মাতে কথাই বা ক'ৰবাত আমি জীয়াই ৰাখিব লাগিব, কাৰণ এয়া আমাৰ অতীত, নহয় জানো? প্ৰয়োজন নহ'লেও আমাৰ আধুনিক প্ৰভাৱ পৰিছে, আধুনিকতাৰ প্ৰভাৱ পৰিছে, বিভিন্ন যন্ত্ৰ পাতি ওলাইছে। চিনাকিটো আমাৰ এই সংস্কৃতিবিলাকতে, গতিকে আমাৰ এটা জাতিৰ চিনাকি সদায় সেই জাতিটোৰ সংস্কৃতিয়ে দিয়ে। গতিকে আমি জাতিটোৰ চিনাকি হিচাপে আমি সংস্কৃতিবিলাক ধৰি ৰাখিব লাগিব। আকৌ গীত শুনিম, কাৰণ মই দৰ্শকসকলক প্ৰতিশ্ৰুতি দিছিলোঁ যে গীতে মাতে আমি জীপাল কৰিম এই সন্ধিয়াটো, শীতৰ মেলানী মগাৰ এই যিটো সন্ধিয়া। আমি বৰ্তমান জুহালৰ কাষত আছোঁ, সমীৰণ মই আৰু সমীৰণৰ বন্ধুবৰ্গ আছে, মাজগাঁৱৰ ৰাইজ আছে, ওচৰে পাজৰে মানুহ আছে। আমি আকৌ গীতৰ মাজলৈ যাম সমীৰণ। ঠিক আছে। আমি 6 বছৰমান আগতে এটি গীত কৰিছিলোঁ, মই বিহু গীত। মোৰ বন্ধু দীপাংকৰ শৰ্মা ভৰালী ইয়াতে বহি আছে নেকি? আছে। দীপাংকৰ শৰ্মা ভৰালী আহিব লাগে, ভাল লাগিব, ওচৰলৈ আহিলে ভাল লাগিব, আহক। আৰু সিয়ে মই এনেকৈ জুহালতে বহি থাকোঁতে এটি গীত ৰচনা কৰিছিলোঁ। গীতটি ফিমেল ভইচটো আছিলে নীলাক্ষী নেওগৰ, আৰু মই গাইছিলোঁ, মিউজিক মই কৰিছিলোঁ। গতিকে অকণমান এই জুই আমেজ লৈ লৈ গীতটি গাম বুলি ভাবিছোঁ। নিশ্চয় নিশ্চয় ভাল লাগিব, আৰম্ভ কৰা। আঘোণত পথাৰত দেখিলোঁ মনে বিচৰা গাভৰু, মনে মোৰো আমনি কৰে। আঘোণত পথাৰত দেখিলোঁ মনে বিচৰা গাভৰু, মনে মোৰো আমনি কৰে। বুকুৰে উমেদি মৰমতে চুমা দি, জাৰ ৰাতি বহি জুহালতে দুয়ো কথা পাতি মনৰে। জাৰ ৰাতি বহি জুহালতে দুয়ো কথা পাতি মনৰে। কুকুৰ ডাকতে উঠিবি, কাষৰে চাকিটি জ্বলাবি। কুকুৰ ডাকতে উঠিবি, কাষৰে চাকিটি জ্বলাবি। বাহিবন বেগে চপাই লৈ, সাজৰে বাতিটি মৰমেৰে যাচিবি। দেহা শীতল পৰাকৈ, ৰিম ৰিম ৰাগি ৰগাকৈ। দেহা শীতল পৰাকৈ, ৰিম ৰিম ৰাগি ৰগাকৈ। আঘোণত পথাৰত দেখিলোঁ মনে বিচৰা গাভৰু, মনে মোৰো আমনি কৰে। বুকুৰে উমেদি মৰমতে চুমা দি, জাৰ ৰাতি বহি জুহালতে দুই কথা পাতি মনৰে। বৰ ভাল লাগিলে, যিহেতু গীতটোতে আছে ভোগালীৰ ভোগৰ কথা, জুহালখনৰ কথা, আৰু তাৰ মাজতে বৰ্ণনা দিয়া হৈছে সাজৰ বাতিৰ কথা, নহয় জানো? বুকুৰ মৰম প্ৰেমৰ কথাও তাত আছে। নিশ্চয় নিতান্তই ক'ব লাগিব। মই প্ৰিয় দৰ্শকসকল, চাই থাকক, কমেণ্ট কৰক আৰু কমেণ্ট যোগে আপোনালোকৰ মতামত জনাওক। মই পুনৰ কৈছোঁ যে সমীৰণ শইকীয়া হ'ল এগৰাকী উদীয়মান শিল্পী, নিজৰ গীত আছে বা অন্যান্য জনপ্ৰিয় গীতিকাৰসকলৰ বা শিল্পীসকলেও তেখেতে গীত পৰিৱেশন কৰে। সমীৰণ শইকীয়াৰ চোতালত বৰ্তমান মই উপস্থিত আছোঁ, মোৰ সন্মুখত একুৰা জুই, আৰু সমীৰণ শইকীয়াৰ বন্ধুবৰ্গ আছে, পৰিয়াল আছে মোৰ লগত।
মই পুনৰ সৌমেন শইকীয়াৰ গীতৰ মাজলৈ যাম। তাৰ পূৰ্বে এই জুহালখনৰ কাষত কিনো সামগ্ৰী আমি যোগাৰ কৰিছে বা সৌমেন শইকীয়াৰ পৰিয়ালে যোগাৰ কৰিছে সেয়া দেখুৱাবলৈ যত্ন কৰিম, আৰু কি আছে সেইখিনি কথা পাতিবলৈ যত্ন কৰিম। যদি তোমালোকৰ পৰিয়ালৰ অন্যান্য সকলোকো লগ পাওঁ আৰু ভাল লাগিব, কাৰণ জুহালখনৰ কাষত চুঙা চাউল আছে, নিশ্চয় গম পাইছোঁ চুঙা কাৰণ পুৰি থকা হৈছে। এই দেখিছোঁ বৰালি চিটিকা, চিধি বৰালি চিটিকা পোনচাতেই খৰিকাত দি থোৱা হৈছে। নিতান্ত এটা ক'ব লাগিব যে চালে লোভ লগা এটা দৃশ্য, যিহেতু এইটো কোনো মেলাত বা প্ৰদৰ্শনীত আচলতে এই দৃশ্যটো উপস্থাপন কৰা হোৱা নাই। একেবাৰে গ্ৰাম্য জীৱনৰ চহা জীৱনৰ গৃহস্থৰ চোতালৰ এটা পৰিৱেশ। এই দেখিছোঁ চুঙাত দিয়া চাউল মই পুনৰ দেখুৱাবলৈ মোৰ সহযোগীক অনুৰোধ জনাম। এটা দুটা চুঙা নহয়, বহুকেইটা চুঙাত ইয়াত জা জলপানৰ পৰা আৰম্ভ কৰি হয়তো পিঠা পনা ইত্যাদি থাকিব পাৰে, আমি এতিয়ালৈকে খুলি চোৱা নাই যিহেতু। তাৰ উপৰিও আছে খৰিকাত দিয়া গাহৰি মঙহ বুলি ক'লে তাতে খৰিকাত দিয়া, কোনেও আচলতে ইয়াৰ সোৱাদ যি পাইছে সি বুজি পাব। তাৰ উপৰিও খৰিকাত দিয়া মাছ, আৰু তাৰ মাজতে সোণত সুৱগা চৰা কৰি সমীৰণ শইকীয়াৰ ইটোৰ পিছত সিটো গীত। নিতান্তই ক'ব লাগিব আমি যিখন জুহালৰ কাষত থাকি শীতক বিদায় দিয়াৰ যত্ন কৰিছোঁ, উমাল শীতক জীপাল কৰাৰ যত্ন কৰিছোঁ, নিশ্চয় আমাৰ দৰ্শকসকলেও বেয়া পোৱা নাই। সমীৰণ আৰু কিবা ক'বা নেকি? তাৰপিছত গীতলৈ যাম। ক'বলগীয়া কি আৰু আমি এনেকে মই খুবেই মানে এই সংস্কৃতিবিলাকৰ প্ৰতি খুবেই আকৰ্ষিত। মই খুবেই আমাৰ অসমীয়া সংস্কৃতিৰ বাৰেৰহণীয়া সংস্কৃতি ইমান ধুনীয়া, গতিকে মই সময় উলিয়াই কাম চামৰ মাজতে সময় উলিয়াই এনেকে আমি বন্ধুবৰ্গ মিলি গানৰ আড্ডা চাড্ডা কৰোঁ। গীতৰ চৰ্চা কিমান দিন হ'ল? মই সৰুৰে পৰাই জনা হোৱাৰ আগৰ পৰা মাহঁতে কয়, আৰু মই গীতৰ প্ৰতি খুবেই আকৰ্ষিত আছিলোঁ। কাৰ গীত সকলোতকৈ ভাল লাগে শুনি? প্ৰথমতেতো জন্ম হৈ জুবিনদাৰ গীত শুনা নিচিনাকৈ ক'ব পাৰি। তাৰ লগে লগে মই নিজৰ সৃষ্টিবিলাক কৰি আছোঁ এতিয়া, আৰু মোৰ নিজৰ সৃষ্টিৰ সমান্তৰালভাৱে মই সকলো পুৰণি জ্যেষ্ঠ শিল্পীসকলৰ গীতবিলাকৰ চৰ্চা কৰি আছোঁ। মই প্ৰথমতে হয় আৰু এটা কথা ক'ব লাগিব যে গীত শিকিবলৈ যাওঁতে আমি আমাৰ যিসকল লোকশিল্পী তেওঁলোকৰ গীতবিলাক বা গানবিলাক, আমি লোকশিল্পী বুলি ক'লে আচলতে গান বুলি ক'ব লাগিব, গানবিলাক আওৰাওঁ। তাৰপিছতে জ্যোতিপ্ৰসাদ বিষ্ণুৰাভাৰ সেই মহান শিল্পীসকলৰ গীতবিলাক আমি আওৰাবলৈ যত্ন কৰোঁ। কিন্তু দেখা পোৱা যায় যেতিয়া নেকি প্ৰতিষ্ঠিত শিল্পী হৈ যায়, সেইসকলৰ গীতৰ মাধ্যমেৰে বা তেওঁলোকৰ গীত অনুশীলন কৰি সেইসকলক পাহৰি থকা হয়। কি ক'বা? মানে তেওঁলোকৰ গীত মঞ্চত নাগায় সাধাৰণতে। আচ্ছা, সেইটো তেওঁলোকৰ ব্যক্তিগত কথা, কিন্তু মই যিমানটো পাৰোঁ, যেনেকে পাৰোঁ, যিটোৱে নহওক মই সদায় গাই আহিছোঁ। মই আকৌ তোমাৰ গীতৰ মাজলৈ যাম, কাৰণ মই দৰ্শকসকলক প্ৰতিশ্ৰুতি দি থোৱা আছে এই উমাল শীত আমি জীপাল কৰি তুলিম তোমাৰ গীতেৰে, সমীৰণ শইকীয়াৰ গীতেৰে। আৰু যিখন জুহাল আমি দেখুৱাইছোঁ আচলতে সঁচা অৰ্থত আচলতে ইয়াৰ কাষত যে বহি আছোঁ, যিটো পাইছোঁ, যিটো শীতক বিদায় দিয়াৰ যিটো মুহূৰ্ত পাইছোঁ, সঁচাকৈ অবিস্মৰণীয় হৈ ৰ'ব। আৰু আছোঁ বৰ্তমান মই নাৰায়ণপুৰৰ মাজগাঁৱৰ সমীৰণ শইকীয়াৰ চোতালত। আহক পুনৰ যাওঁ সমীৰণ শইকীয়াৰ গীতৰ মাজলৈ। আকৌ এটা গীত আমি শুনিবলৈ যত্ন কৰিম। আকৌ এটি গীত মোৰ নিজৰে গীত, মোৰ নিজৰ কম্প'জিশ্যন। এইটো গীত গাইছোঁ মই বিহুৰীয়ে গাওঁ, বিহুৰ বতৰ। ভাল লাগিব ঠিক আছে। আৰু কাষতে ভূপেন বহি আছে, আমাৰ দীপাংকৰ বহি আছে, সহযোগ কৰিলে ভাল হ'ব নহয় জানো? লাজে লাজে চালে চকুলে বিজুলী মোৰ মাৰে বুকুতে, ঘনে ঘনে জানো মনে মনে তোলৈ পিৰিতি জাগি যায়। লাজে লাজে চালে চকুলে বিজুলী মোৰ মাৰে বুকুতে, ঘনে ঘনে জানো মনে মনে তোলৈ পিৰিতি জাগি যায়। মৰম জাজি নদী বুকুতে বোৱালি, দেখি দেখি তোকে ভাবি ভাবি মা কসম ভালেই লাগি যায়। হেলে মোৰ বিলতে তোকে হৈ দেখিলো, আধা তিতাতে হাতী ৰ'দত জিলিকিলে, মনত ৰাগিলে মৰমৰ ভূ হালৰে দমৰা গাঁৱৰে ভতৰা, নপকা কলো মই ৰহ দি পকালো, কথাতে পতালো দাৰা দাৰা, লৈ জাং লাগে। সমীৰণ আকৌ গীত আকৌ শুনিম, কিন্তু এটা কথা কওঁ, যি জুহালখনৰ কথা ক'লো মই পুনৰ জুহালখনৰ বিষয়টোলৈ এইটো কাৰণে আহি আছোঁ। এবছৰৰ কাৰণে জুহালখনৰ
সেতেলিখন নিহালিখন আমি এৰিবলৈ সাজু হ'ব লাগিব কি আছে চুঙাবিলাকত কেনেকুৱা ধৰণৰ কি জলপান আছে ক'লে আৰু ভাল লাগিব চুঙাত এই চুঙা চাউল আছে এটা চাগে বৰা চাউল আৰু এটাত এই চকুৰা চাউলো আছে আৰু তাতে এই ব্ৰইলাৰ মাংসও দিয়া আছে মানে চুঙাত মাংস দি থোৱা আছে অতি সুন্দৰ হ'ব নিশ্চয় নহয় জানো আৰু দেখিছো এইটো মাছ বাৰীৰে মাছ না পুখুৰী মাছ নে এইটো পুখুৰীৰে মাছ আৰু এইটো কিনা বাৰু গাহৰিটো ঠিকনা নিদিওঁ কাৰণ গাহৰি মাংস বৰ্তমান অসমত যিটো জনপ্ৰিয়তা মানিবই লাগিব প্ৰতিখন বজাৰত আচলতে 800 টকা কেজি হ'ব বুলি এতিয়া খাই লওঁ বুলি ভাবিছো না গাহৰি মাংস দাম নকমে বুলি ইতিমধ্যে মন্ত্ৰী ডাঙৰীয়াই কথাটো স্পষ্ট কৰি দিলে গাহৰি মাংস অত্যাধিক দামত বিক্ৰী কৰিব নোৱাৰিব বিহুৰ সময়তে হওক বা অন্য সময়তে হওক গাহৰি মাংসৰ কাৰণে আমাৰ অসমত জনপ্ৰিয় হৈ থাকিব লাগিব গতিকে চেপি খুন্দি তাক যদি আমি বেছি দামী মাংসলৈ পৰিণত কৰোঁ আমাৰ জনজাতীয় যিখন সমাজৰ মাংস হৈ নাথাকিবগৈ আৰু নহয় জানো শুনিছো বোলে আপুনিও খুব ভাল পায় বোলে মই গাহৰি খুব ভাল পাওঁ চুঙাত দিয়া চাউল ভাল পাওঁ জলপান ইত্যাদি ইয়াত যিমানখিনি বস্তু আছে আচলতে আমি অনুষ্ঠান সামৰি কেতিয়া এইখিনি খাবও পাৰোঁ মই সেই সময়লৈ বাচ্ছা আছো তোমাৰ গীতখিনি শুনি আচলতে মোৰ সময়টো একেবাৰে এৰি দিবলৈ মন যোৱা নাই গীতৰ মাজলৈ আকৌ যাব পাৰোঁ নিশ্চয় কাৰণ ভূপেন কাষত বহি আছে আৰু লগতে বন্ধু দীপাংকৰ আছে তেওঁলোকে সহযোগ কৰিব পৰা কিবা গীত আছে নেকি আৰু বিহু সুৰীয়া কাৰণ বিহুৰ বতৰ প্ৰিয় দৰ্শকসকল মই পুনৰ কৈছোঁ যে চাওক এয়া হ'ল শীতে বিদায় মেলাৰ সময় মাঘ বিহুৰ পিছতে শীতে বিদায় ল'ব এবছৰলৈ আমি আৰু সেই উমাল শীতৰ কাৰণে অপেক্ষা কৰিব লাগিব যিসকলৰ শীত প্ৰিয় সেইসকলে অনুভৱ কৰিব পাৰে জুই কোৱাৰ জুহালখনৰ প্ৰয়োজনীয়তা কি নিহালিখনৰ প্ৰয়োজনীয়তা কি এটা কথা ক'ব লাগিব যে আধুনিকতাৰ ধামখুমীয়াত যে তথ্য প্ৰযুক্তিৰ যুগত এই জুহালখন এতিয়া অপ্ৰাসংগিক হৈ পৰিছে যদিও তাহানিৰে পৰা এতিয়াও কিছু স্থানত চহা জীৱনৰ লগত কিন্তু জুহালখন একেবাৰে সংপৃক্ত হৈ আছে আমি এৰিব নোৱাৰোঁ জুহালখন কাৰণ বিচাৰি আমি জুহালখনৰ কাষলৈকে আহিব লাগিব শ্ৰমজীৱীসকলৰ অন্যতম এটা শীতৰ উমাল সন্ধিয়া উপভোগ কৰা শীতৰ উমাল সময় উপভোগ কৰা বা শীত দূৰ কৰিবৰ কাৰণে অন্যতম এটা আহিলা বুলিয়ে ক'লেও বহাই কোৱা নহ'ব তেনে সন্ধিখনত মই বৰ্তমান উপস্থিত আছোঁ লখিমপুৰ জিলাৰ পাণবাৰী মাজগাঁৱত আৰু মোৰ কাষত আছে জনপ্ৰিয় উদীয়মান কণ্ঠশিল্পী সমীৰণ শইকীয়া সময়বিলাক আপোনালোকৰ লগতো ভাগ বতৰা কৰাৰ যত্ন কৰিছোঁ কমেণ্ট কৰি জনাওক আপোনালোকে আমাৰ অনুষ্ঠান কেনেকুৱা পাই আছে যাব পাৰোঁ নে গীতৰ মাজলৈ চবেই সহযোগ কৰিব পৰাকৈ কৈছে যে তেনেকৈ গাই দিওঁ স্বৰ্গ দেউলালে ও বাছৰৰ মুখলৈ ও দুলিয়াই পাতিলে দুলা ও দুলিয়াই পাতিলে দুলা নাচনাচুৱাই লাগিছে এতিয়া কাণত জিলিকিলে নৰাৰে জাঙে ফাই ও গাতে গুমে চেঙৰ চোলা চেনি মাই জাজি নহি বুৱাই দিম সকলোৱে অকণ গাই দিলে ভাল লাগিব চেনি মাই কলি জাৰ তেজেৰে হৈয়ে চেনি মাই জাজি নহি বুৱাই দিম চেনি মাই কলি জাৰ তেজেৰে চেনি মাই তেজেৰে বুজাব নহে চেনি মাই তেজেৰে বুজাব চেনি মাই তোমাৰনো বিয়া হ'ব হৈয়ে চেনি মাই নোৱাব ধুৱাব চেনি মাই তোমাৰনো বিয়া হ'ব চেনি মাই নোৱাব ধুৱাব চেনি মাই গাতেনো হালধি নিয়া চেনি মাই গাতেনো হালধি টিপ টপ দেখিলে আহো বুলি নকবা মাজনী টিপ টপ দেখিলে নাহো বুলি নকবা মাজনী ঐ মোৰেনো পানী পৰা ঘৰ হাতত চৰিয়ালৈ পানীটো থাকোতে মাজনী হাতত চৰিয়ালৈ পানীটো থাকোতে মাজনী ঐ হ'বনো পানী
পানী লগা ববনু পানী লগা বহুত ভাল লাগিলে কথাও আৰু আছে যিহেতু ভোগালীৰ সময় ঘৰত ভোগালীৰ আয়োজন কেনেকুৱা দৈ চিৰা জলপান ইত্যাদি সকলোখিনি চাগে সাজু হ'ল নহয় জানো সাজু সম্পূৰ্ণ হোৱা নাই এতিয়াও মাহঁতে বনাই আছে পাকঘৰত বনাই আছে পিঠা বনাই আছে হয় হয় বিহু বুলি কয় মাঘ বিহু বুলি ক'লে সাধাৰণতে খোৱা বোৱাকে বেছি গুৰুত্ব দিয়া হয় কি খাই ভাল লাগে মাঘ খেতি সামৰি আৰু এতিয়া মাঘ বিহুটো ভোগৰ উৎসৱ গতিকে আৰু খোৱাটোৱে মেইন আৰু ঘৰত কি কি যোগাৰ হৈ আছে মনত আছে নে গম লৈছানে পাকঘৰৰ কথা পাকঘৰৰ কথা বাৰু বিশেষ নাজানো মই পিঠা বনাইছে তেল পিঠা বনাইছে ঘিলা পিঠা বনাইছে কিবা কিবি বনাইছে লাৰু চাৰু বনাইছে আৰু কমি নাথাকে আৰু একো কম হৈ নাথাকে বিদায় ল'ম কিন্তু তাৰ পূৰ্বে এটি গীত শুনিম আৰু ভূপেন আছে আমাৰ সমীৰণৰ বন্ধু আছে আৰু সহযোগী যিমান আছে সকলোকে আমি কাষ চাপি আহি সহযোগ কৰিবৰ কাৰণে মামাও আছে মামা কাষ চাপি আহক ভাল লাগিব এইফালে আহক কেমেৰাৰ সন্মুখলৈ আহিলে আমি সমগ্ৰ দৃশ্য দেখুৱাব পাৰিম আৰু যদি সম্ভৱ হয় সমীৰণৰ আমাৰ বৰমা চাগে পাকঘৰত আছে পাকঘৰৰ পৰা ওলাই আহি যদি সমীৰণৰ গীতত অকণমান সহযোগ কৰি আৰু ভাল লাগিব হয় পিঠা পনা পুৰিব লাগিব মাঘ বিহুৰ বতৰ কিন্তু তাৰ সমান্তৰালভাৱে যদি এই জুহালৰ কাষলৈ আহে আৰু কোনোবা আছে যদি সকলো আহি সহযোগ কৰিলে বহুত ভাল লাগিব একেবাৰে শেষত গীত এটি শুনিম আৰু প্ৰিয় দৰ্শকসকল মই পুনৰ কৈছোঁ আপোনালোকক আমি এই উমাল শীতৰ এই সন্ধিয়াটো জীপাল কৰিবলৈ যত্ন কৰিলেও সমীৰণৰ গীত আৰু একুৰা জুইৰ উত্তাপ আমি পাইছোঁ কিন্তু আপোনালোকে নিশ্চয় সমীৰণৰ গীতৰ যি আমেজ সেয়া পাইছে ভোগালী বিহুৰ শেহতীয়াকৈ পুনৰ এবাৰ সকলোকে ওলগ জনাইছোঁ আৰু ইংৰাজী আৰম্ভ হৈ যোৱা ইংৰাজী নৱবৰ্ষৰ শুভকামনা জনাইছোঁ আৰু আশা কৰিম সমীৰণৰ এই গীতটিৰ পিছতে আমি আমাৰ অনুষ্ঠান সামৰিম আশা কৰিম সকলোৰে মংগল হ'ব সকলোৱে অনাগত সময়বিলাকত সুখে শান্তিৰে সমৃদ্ধিৰে জীয়াই থাকিব পাৰিব আমি পোনে পোনে গীতৰ মাজলৈ যাম মই এটা গীত কৰিছিলোঁ শ্ৰুতশ্ৰী নামেৰে গীতটো কম্প'জ মই কৰিছিলোঁ মোৰ বন্ধু দীপাংকৰে লিখিছিলে সহযোগ কৰিছিলে সি আৰু লিখিছিলে ৰাজদ্বীপে গীতটো মই গাইছোঁ অভিমানী তোমাৰো মৰমে ইয়াতে তুলিছে যাব দিশৰ আলসুৱা কৰি যাতে অভিমান মৰি এবাৰলে হোৱা প্ৰেমৰে শ্ৰুত চিৰি তুমি এই মোৰে মনৰ কল্পনা তুমি এই জীৱনৰে বাসৰা তোমাৰ এই অভিমানে সেমেকা কৰে মোৰে উদুলি হিয়াৰ বলিছা আনকুৱে কৰি যাতে অভিমান সামৰি এবাৰলে হোৱা প্ৰেমৰে শ্ৰুত চিনি ধন্যবাদ ধন্যবাদ জনাইছোঁ আৰু নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল পেজৰ এই বিশেষ অনুষ্ঠান ইমানটা সামৰণি মাৰিব বিচাৰিছোঁ মই পুনৰ কৈছোঁ যে শীতৰ এই উমাল সন্ধিয়াটো জীপাল কৰিবৰ কাৰণে মই আহি উপস্থিত হৈছিলোঁহি লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ পাণবাৰী মাজগাঁৱত আৰু পাণবাৰী মাজগাঁৱৰ উদীয়মান শিল্পী জনপ্ৰিয় শিল্পী সমীৰণ শইকীয়াৰ চোতালত একুৰা জুইৰ সন্মুখত থাকি জুইশালত মাছ পোৰা মাংস পোৰা বা চুঙাত দিয়া চাউলৰ জুতি লৈ আপোনালোকক উমান দিবলৈ যত্ন কৰিলোঁ চহা জীৱনৰ লগত কেনেকৈ এই জুইকুৰাই হওক বা উমাল শীতৰ লগত সম্পৰ্ক কেনেকুৱা আছিলে কেনেকৈ উমাল শীতক বিদায় দি আমি মাঘ বিহুৰ পিছতে উমাল শীতক বিদায় দিবলৈ আমি প্ৰস্তুতি চলাওঁ ধন্যবাদ এই সময়লৈকে আপোনালোকে আমাৰ এই নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল পেজ চাই থকাৰ কাৰণে প্ৰিয় দৰ্শকসকল কমেণ্ট যোগে জনাওক আপোনালোকৰ মতামত ধন্যবাদ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ